মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ আনিছো। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আন এক নতুন আপডেট আহি পৰিছে। দিল্লীৰ পৰা যি ফৰেনচিক ৰিপৰ্ট আহিছে, ভিছেৰাৰ ৰিপৰ্ট, এই ৰিপৰ্টত ডাঙৰ তথ্য আছে, যি তথ্য লৈ এতিয়া CIDৰ তদন্ত প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হৈছে আৰু এই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে কম সময়তে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হ'ব আৰু ছিংগাপুৰৰ পৰা প্ৰবাসী অসমীয়া কাইলৈ হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত আৰু যিসকল কাইলৈ দিনটোৰ ভিতৰত হাজিৰ নহয় তেওঁলোককো অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। জুবিন গাৰ্গৰ ঘটনাক লৈ ভিছেৰাৰ ৰিপৰ্টত এয়া ডাঙৰ তথ্য, দিল্লীৰ ফৰেনচিক প্ৰতিবেদনত ডাঙৰ তথ্য এতিয়া পোহৰলৈ আহিছে। তদন্তত নতুন তথ্য লাভ কৰিছে CIDয়ে আৰু এই তথ্য লৈ এতিয়া অধিক ক্ষিপ্ৰতৰ হৈ পৰিছে জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰক্ৰিয়া। নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে ভিছেৰাৰ ৰিপৰ্ট দিয়াৰ পিছতে ক্ষিপ্ৰতৰ হৈছে তদন্ত। ডাঙৰ তথ্য আছে এই ৰিপৰ্টত। কি তথ্য আছে? যি তথ্যৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া অধিক তীব্ৰতৰ হৈ পৰিছে, অধিক কঠোৰ হৈ পৰিছে। কাইলৈ ছিংগাপুৰৰ 4 প্ৰবাসী অসমীয়া CIDত হাজিৰ হ'ব। প্ৰথম দিনটো দ্ৰুতকমল কলিতা আহিছিল আৰু এবাৰ 4 জন আহিব। ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া এই তদন্তত সহায় কৰিবই লাগিব। অসমৰ হিয়াৰ আমঠুক লৈ যি তদন্ত প্ৰক্ৰিয়া চলিছে, এই তদন্ত প্ৰক্ৰিয়াত সহায় কৰিবই লাগিব। ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া অসমলৈ আহিবই লাগিব। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে। অন্যথা আইনৰ জৰিয়তে তেওঁলোকক লৈ অনা হ'ব। আইনী প্ৰক্ৰিয়াৰে এবাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কম দিনৰ ভিতৰতে জুবিন গাৰ্গে ন্যায় লাভ কৰিবই। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সমগ্ৰ অসমবাসী অপেক্ষাৰত জুবিন গাৰ্গে কেতিয়া ন্যায় পাব প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ অসমবাসীয়ে। প্ৰতিদিনেই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীয়ে কেৱল মাত্ৰ চকুপানী টুকিছে যে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব। জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰিছে, তদন্তকাৰী বিষয়াই কিদৰে জেৰা চলাইছে, অভিযুক্তৰ পৰা কি কি তথ্য লাভ কৰিছে, এই সন্দৰ্ভত যিহেতু সমগ্ৰ ৰাজ্যবাসী এতিয়া ৰাজ্যবাসীৰ মনত প্ৰশ্ন উত্থাপন হৈছে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে সমগ্ৰ অসমবাসীৰ আস্থা ভৰসা। জুবিন গাৰ্গক ন্যায় দিবলৈ তেওঁ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীক কিদৰে ৰক্ষা কৰে তাক লৈ এতিয়া সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ আছে আৰু তেনে অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিদিনে নতুন নতুন আপডেট দি আহিছিলে। দুবাৰকৈ যিটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, পৰৱৰ্তী সময়ত GMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল দ্বিতীয়বাৰলৈ। প্ৰথমতে ছিংগাপুৰত আৰু দ্বিতীয়বাৰলৈ GMCHত আৰু সম্পূৰ্ণ দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাৰ দায়িত্ব